লগাইছিলি এতিয়া লগাইছা কেনেকে পাৰ এতিয়া লগাইছা কেনেকে পাৰ অ মাহি মাহি অ মাহি অ মাহি অ মাহি অ মাহি কথা নলগাবি বস Good morning, sir. What? Good morning. Thank you, sir. আজি আমি কি পঢ়িম? Sir, কি পঢ়িম? আজি আমি ধুনীয়াকে পঢ়িব লাগিব প্ৰত্যয় বিষয়ে প্ৰত্যয়। প্ৰত্যয়? অ স্যার, এইবিলাক দেখোন কি বস্তু হয়? আমি দেখোন বুঝবা পৰা নাই। ক'ৰবাত স্যার এইগিলা বস্তু শুনা যে লাগছে। কিন্তু স্যার ধৰবহে পৰা নাই। বাপ্পা যিহে মুখৰ এক্সপ্ৰেছন তহঁতে কি ভাবছ নেকি এইটো খোৱা বস্তু গাইজ আপোনালোকে মন কৰিব দেই এইগিলা খামৰা ষ্টুডেণ্ট ক্লাছ 9-ৰ কিন্তু ইহঁত গেলা প্ৰত্যয় মানে কি সেইটোৱে নাজানে According to class 9 আৰু 10 খামৰা গেলাটো জানব লাগছিলে না স্যার প্ৰত্যয় মানে কি বস্তু মোৰ মতে খোৱা বস্তু হ'ব যেন লাগছে স্যার খোৱা বস্তু বিষয়ে বেছিকে কৈ থাকছে মাথা বেয়া কৰি দিবি আৰু তহঁতকেইটাই এইকেইটা ষ্টুডেণ্টে আতিছে আৰু কেইটামান হোৱা হ'লেতো চেছেই আৰে প্ৰত্যয় মানে যে সেইটো অসমীয়া ব্যাকৰণত যে থাকে প্ৰত্যয় সেইটো এইকেইটা মুখৰ মাত নাচাচোন আইও ওহৈ কিনো চাৱনি চালা মোক প্ৰত্যয় মানে কি আমি নেজানো প্ৰত্যয় মানে কি আমি নেজানো ইফালে কিন্তু সদায় আমি স্কুল আহোঁ हाँ इसीलिए सिर्फ स्कूल आने से कुछ नहीं होगा समझना पड़ेगा सीखना पड़ेगा यूजलेस माइंड को यूजलेस ब्रेन को यूज करना पड़ेगा तो भी सक्सेस मिलेगा है कि नहीं सर জানো পাই এইবিলাক তহঁতেহে জানবি দেই তহঁতেহে জানবি বাপ্পা সব খেলি মেলি লাগছে বৰুৱানি হত্যানি সেইবিলাকে প্ৰত্যয় হয় না ছাৰ Yes, সেইবিলাকে প্ৰত্যয় ভাঙি পাতিছে ভাঙিছে সব একেবাৰে ফিনিছ ছাৰ তেনে যদি এটা কাম কৰি দিও ৰাইজৰ দুটামান প্ৰশ্ন আছে সেইকেইটাকে উত্তৰ দি দিও খাৰা পৰা যাব বঢ়িয়া হ'ব প্ৰথম প্ৰশ্নটো আছিলে তোমাৰ মদ চুলাই ডাঙৰ নে পত্নী ডাঙৰ প্ৰশ্ন উত্তৰ তহঁতে কেনেকে দিবি ছাৰ ইমান চিম্পুল প্ৰশ্নটো উত্তৰ দিবলৈ নোৱাৰে নেকি কোনোবাই আরে তহঁতে এই প্ৰশ্নৰ উত্তৰ কেনেকে দিবি তহঁতে বিয়াই পাতিছ নে তহঁতে মদ চুলাই খাও জানিবি কেনেকে কোনটো ডাঙৰ সেই ভৱিষ্যত মই আহিছো ঢেংটেনেং আপুনি কোন আপুনি কোন মই হলো এজন মদাহী অভিজ্ঞ বিয়া পতা পত্নী থকা মানুহ থকাটোতো পত্নী মোৰো আছে কিন্তু আপুনি জানো মদ খায় না নেখাও কিন্তু মই মদ খাওঁ ডিফাৰেন্সটো তাতেই আছে মানে বুজা নাই বুজিব তুমি আৰু মই এইটো কি ওলাইছে এক্সকিউজ মি চাওক আচলতে ইয়াত ক্লাছ হৈ আছে এখন হৈছে স্কুল আমি ইয়াত ক্লাছ কৰো ষ্টুডেণ্ট আছে তো আপুনি ইয়ালৈ আহি ভাল নকৰিলে নেকি আৰে কি ভাল নকৰিলো ৰে মই তোমালোকক সহায় কৰিবলৈ আহিছো তোমালোকে বেয়া পাইছা কথাটো বুজি নাপালো দেখোন মই কাম চুলাই মদ ডাঙৰ নে পত্নী ডাঙৰ মই যিহেতু অভিজ্ঞ ব্যক্তি মানুহে বিয়া কিয় পাতে আচলতে মানুহৰ জীৱনত কেৱল সুখেই নহয় দুখৰো প্ৰয়োজন আছে মানে মই যেতিয়া ডাংবুৰলা ডেকা আছিলো তেতিয়া মই বিন্দাস খাইছিলো বিন্দাস শুইছিলো কৰবাত ফুৰিবলৈ যাবলৈ মন গলে গৈছিলো ৰাতি দেৰিকে আহিবলৈ মন গলে ৰাতি দেৰিকে আহিছিলো মুঠতে লাইফত সুখ বিন্দাস ओ भाई साहब उसका बाद क्या हुआ हम ही नहीं जानता है দেই তাৰ পিছত এদিন মোৰ বিয়া ঠিক হৈ গল তাৰ পিছতে মোৰ জীৱনটো কত গল না মই ৰাতি দেৰিকে আহিব পাৰো না মই কৰবালৈ যাব পাৰো না মই মদ খাব পাৰো চেছ মদ খালে পত্নীৰ লগত কাজিয়া কৰবাত ওলাই গলে পত্নীৰ লগত কাজিয়া কৰবাত ফুৰিবলৈ গলে পত্নীৰ লগত কাজিয়া ৰাতি দেৰিকে আহিলে
পত্নীৰ লগত কাজিয়া কি কম ভাই বাপ্পা মই কলো মোৰ জীৱন শেষ ये सब क्या आदमी निकाल के आया और हमारा क्लासरूम में घुस गया घबक के हमको कुछ भी समझ नहीं आया क्या होगा मेरा हिसाब से ये बेलेग धৰণৰ आदमी है गम पाया ये तो कुछ ना कुछ तो करेगा अभी না কথাটো আচলতে তেনেকুৱা নহয় গম পায় মানুহৰ জীৱনত সুখো থাকে দুখো থাকে কিন্তু কিছুমানৰ জীৱনত আকৌ বেছিকে দুখ থাকে সেই তাৰে ভিতৰতে আপুনি সোমাই আছে যেন পাওঁ তাকে কোনে বুজিব মোৰ দুখ ভাগ্য লিপি লিখনিক পণিপাত কৰোঁ জীয়াই আজি মই মৰো কৃষ্ণ কৃষ্ণ মাকসকলা ये तो लेटेस्ट न्यूज है ए भाई साहब जी है বছৰ মাতিছে জীৱনত বিয়া ছে নেপাতিমে যেন লাগছে আবে একে পত্নী তলতিয়া समझ में आया कुछ ओ ককাটি এ আপনি আপনার দুখৰ কথাকে কবলৈ আইছে নে আমাৰ প্ৰশ্ন উত্তৰ দিবলৈ আছে আমি কো শুন বুজিব পৰা নাই মই বুজানটো ৰবা নাই টেকা দুখৰ কথাটো কৈ ল'বলৈ নিদিয়ে কি ষ্টুডেণ্টৰ এসোপা চোৱা ভাই চাহাব চোৱা কাৰোবাৰ মতে পত্নী ডাঙৰ কাৰোবাৰ মতে আকৌ চুলাই মদ ডাঙৰ এইটো মেটাৰ কৰে মানুহজন কেনেকুৱা মানুহজন যদি দমদাৰ হয় মানুহজন যদি পত্নীক একো কেয়াৰে নকৰে তেতিয়া তাৰ বাবে হৈ পৰিব চুলাই মদ ডাঙৰ আৰু যদি মানুহজন অলপ কম সাহসী হয় পত্নী তলতীয়া হয় তেনেহ'লে মই ক'লো পত্নী ডাঙৰ কাৰণ চুলাই মদ খালেই পত্নী এনেকা দিব কি কম চাদাব ইণ্ডিয়া লিমিটেড কাজিয়া মুঠতে মানুহজনৰ ওপৰত ডিপেণ্ড কৰিব কোন কেনেকুৱা এক্সকিউজ মি ছাৰ যদি আপোনালোকে উত্তৰ পাছে মই যাব পাৰোনে ঢেংটা নেনেং ইয়ে ৰাইজৰ প্ৰশ্ন কা উত্তৰ হে প্ৰশ্ন উত্তৰ পালি নহয় ৰাইজ আপোনালোকে পালে নহয় পালে যদি হৈ গ'ল আৰু দি থৈ গ'ল বাৰু তেনে আজিলৈ প্ৰশ্ন উত্তৰ শেষ তো মোৰ কাম অলপ আছে ছুটি দি দিওঁ আজি কাইলৈকে আকৌ লগ পাম দেই তেন্তে চলো